মানুহৰ শিক্ষাৰ্থী জীৱনটো হৈছে এনেকুৱা এটা অংগ য'ত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। তেওঁ ভৱিষ্যতে কি কৰিব, তেওঁৰ স্বভাৱ চৰিত্ৰ আচৰণ কেনেকুৱা হ'ব, এই সকলোবিলাক শিক্ষাৰ্থী জীৱনতেই কিছু হ'লেও আভাস পোৱা যায়। আচলতে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে বিচাৰে যে তেওঁক শিক্ষকে ভাল পায়, মৰম কৰে, লগৰ বন্ধুবিলাকেও যেন সন্মান কৰে আৰু পৰীক্ষাটো যাতে সৰ্বাধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়। কিন্তু ৯৯% শিক্ষাৰ্থীয়ে কিছুমান এনেকুৱা ভুল কাম কৰে যিবোৰ সিহঁতি কেতিয়াও কৰিব নালাগে আৰু তাৰ ফলস্বৰূপে সিহঁতি পিছত ভুক্তভোগী হ'বলগীয়া হয়। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে এগৰাকী শিক্ষাৰ্থীয়ে কৰা 4টা ভুলৰ বিষয়ে আলোচনা কৰিম, যিয়ে সিহঁতৰ শিক্ষা জীৱনত যথেষ্ট ঋণাত্মক প্ৰভাৱ পেলায়, যাৰ বাবে সিহঁতি পৰীক্ষাত বৰ ভাল ফলাফল দেখুৱাব নোৱাৰে। আৰু সেই 4টা ভুলৰ সমাধানৰ উপায়ো এই ভিডিঅ'টিত বিতংভাৱে আলোচনা কৰিম। মই গেৰাণ্টি দি কৈছোঁ যে আপুনি যদি এগৰাকী শিক্ষাৰ্থী হয় তেন্তে এই 4টা ভুলৰ ভিতৰত এটা ভুল হ'লেও আপুনি নিশ্চয় কৰে। গতিকে সেই ভুলকেইটানো কি তাক জানিবলৈ এই ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অধিকাংশ শিক্ষাৰ্থীয়ে কৰা প্ৰথম ভুলটো হৈছে কাইলৈ পঢ়িম বুলি পিছলৈ সাঁচি থোৱা। আচলতে এইটো ভুল কেৱল শিক্ষাৰ্থী বুলিয়েই নহয়, আমি সকলোৱে কৰোঁ। যিকোনো কাম আমি পাছত বা কাইলৈ কৰিম বুলি সাঁচি থওঁ। আমি সদায় নিজকে প্ৰতিশ্ৰুতি দিওঁ যে কাইলৈৰ পৰা ভালকৈ পঢ়িম বা যিকোনো কাম কাইলৈৰ পৰা কৰিম, কিন্তু আমাৰ সেই কাইলৈ দিনটো কেতিয়াও নাহে। আমি পঢ়াৰ আগতে ভাবোঁ আজি তামাম পঢ়িম, কিন্তু যেতিয়া আমি পঢ়িবলৈ বহোঁ তেতিয়া আমাৰ পঢ়াত একেবাৰে মন নবহে বা পঢ়িবলৈ মন নাযায়। তেতিয়া আমি আকৌ ভাবোঁ এনেও পৰীক্ষালৈ আৰু বহুত দিন বাকী আছে, লাহেকৈ পঢ়িলেও হ'ব। এনেকৈয়ে আমি পিছলৈ সাঁচি সাঁচি এসময়ত বোজাৰ ভাণ্ডাৰ হৈ পৰে আৰু অৱশেষত ভালকৈ নপঢ়াৰ ফলত আমাৰ ৰিজাল্ট বেয়া হয়। আমাক যদি কোনোবাই এমুঠা খৰি একেলগে ভাঙিব দিয়ে তেতিয়া আমি সেই খৰিমুঠা সহজতে ভাঙিব নোৱাৰোঁ বা সেই খৰিমুঠা ভাঙিবলৈ আমাৰ বাবে কঠিন হৈ পৰিব। কিন্তু আমাক যদি কেৱল এডাল খৰি ভাঙিব দিয়ে তেন্তে সেই খৰিডাল আমি নিশ্চয় সহজতে ভাঙিব পাৰিম। ঠিক একেদৰে আমাৰ পঢ়াৰ ক্ষেত্ৰতো একেই। আমাৰ বীৰ যোদ্ধা লাচিত বৰফুকনে একে ৰাতিতে গড় বন্ধাৰ নিচিনা আমিও যদি একে ৰাতিতে সকলো ছাবজেক্ট পঢ়ি শেষ কৰিব বিচাৰোঁ তেন্তে সেইটো কেতিয়াও সম্ভৱ নহয়। আৰু এইবোৰ কাৰণতে প্ৰায় শিক্ষাৰ্থীৰ পৰীক্ষাৰ ৰিজাল্ট বেয়া হয়। কিন্তু আমি যদি প্ৰতিদিনাই ভালদৰে নিয়াৰিকৈ অলপ অলপকৈ পঢ়ি যাওঁ তেতিয়া আমাৰ বাবে একেবাৰে সহজ হৈ পৰিব আৰু পঢ়াৰ বোজাও ক্ৰমান্বয়ে কম হৈ পৰিব, যাৰ ফলত আমাৰ পৰীক্ষাৰ ৰিজাল্টটো যথেষ্ট ভাল হ'ব। সেইকাৰণে আমি সদায় প্ৰথমৰ পৰাই অলপ অলপকৈ হ'লেও ভালদৰে আৰু নিয়াৰিকৈ পঢ়ি যাব লাগে। আমি কেতিয়াও কাইলৈ পঢ়িম বা কাইলৈ কৰিম বুলি সাঁচি থ'ব নালাগে। সময়ৰ কাম সদায় সময়মতে কৰিব লাগে। এগৰাকী শিক্ষাৰ্থীয়ে কৰা দ্বিতীয় ভুলটো হৈছে কেৱল নম্বৰ পিছত দৌৰা। পৰীক্ষাত বেছি নম্বৰ লাভ কৰা কেৱল মাত্ৰ 2টাই উপায় আছে। সেই 2টা হৈছে মুখস্থ কৰি লিখা আৰু বিষয়টোৰ ওপৰত ভালকৈ বুজি লিখা। এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী আছে যিয়ে কেৱল ভাটৌ চৰাইৰ নিচিনা মুখস্থ কৰে আৰু সেইখিনিয়েই পৰীক্ষা বহীত লিখি থৈ আহে। এনে কৰা পৰীক্ষাৰ্থীয়ে বেছি নম্বৰ লাভ কৰিব পাৰে, কিন্তু তেওঁৰ সেই বিষয়বস্তুৰ ওপৰত অলপো জ্ঞান নাথাকে, কাৰণ তেওঁলোকে কোনো এটা বিষয় ভালদৰে ধ্যান দি নপঢ়ে বা সেই বিষয়টোত আচলতে কি কৈছে তাক বুজিবলৈ চেষ্টা নকৰে। কেৱল কিতাপত যি লিখা আছে তাকে হুবহু মুখস্থ কৰি পৰীক্ষা বহীত লিখি থৈ আহে। তেনে কৰিলে জ্ঞান কেতিয়াও বৃদ্ধি নহয় আৰু এনেকুৱা শিক্ষাৰ্থীয়ে জীৱনত উন্নতি কৰিব নোৱাৰে, কিয়নো তেওঁ নিজকে ইমপ্ৰুভ কৰিবলৈ বিচৰাই নাই। কেৱল মুখস্থ কৰি কেইটামান নম্বৰ গোটোৱাৰ ধান্দাত থাকে। কিন্তু কিছুমান এনেকুৱা শিক্ষাৰ্থী আছে যিয়ে পৰীক্ষা বহীত কম নম্বৰ পায়, কিন্তু সিহঁতি যিখিনি লিখে সকলোবোৰ ভালদৰে বুজি লিখে আৰু সেই বিষয়টোৰ পৰা কিবা এটা শিকিবলৈ চেষ্টা কৰে, আৰু এনেকুৱা শিক্ষাৰ্থীয়ে জীৱনত সফল হোৱা দেখা যায়। সেইকাৰণে আমি যিকোনো বিষয় এটা পঢ়িলে সেই বিষয়টো আঁতিগুৰি বুজিবলৈ চেষ্টা কৰিব লাগে আৰু আমি কেতিয়াও নম্বৰ পিছত দৌৰিব নালাগে। আমি সদায় নলেজ গেইন অৰ্থাৎ জ্ঞান বৃদ্ধিৰ কাৰণে পঢ়িব লাগে। তেতিয়া আমাৰ জ্ঞানো বাঢ়িব আৰু ভাল নম্বৰ লাভ কৰাটো সহায়ক হ'ব। শিক্ষাৰ্থীয়ে কৰা তৃতীয় ভুলটো হৈছে বেয়া সংগ নিৰ্বাচন কৰা। এষাৰ কথা আমাৰ সমাজত প্ৰায় প্ৰচলিত আছে,
তোমাৰ প্ৰিয় বন্ধুকেইজনক দেখুওৱা, মই তোমাৰ ভৱিষ্যত কৈ দিম। এই বাক্যশাৰী সঁচাকৈয়ে সত্য, কিয়নো আমাৰ লগৰ বন্ধু, ওচৰ চুবুৰীয়া এইবোৰৰ ওপৰত ভিত্তি কৰি আমাৰ ভৱিষ্যত নিৰ্ধাৰণ হয়। তুমি যদি বেয়া স্বভাৱ থকা সংগৰ লগত থাকা, তেন্তে তোমাৰ স্বভাৱো সিহঁতৰ নিচিনা বেয়াই হ'ব। সিহঁতি তোমাক বেয়া কামেই কৰোৱাব, বেয়া দিশেই দেখুৱাব। কিন্তু তুমি যদি ভাল সংগৰ লগত থাকা, তেন্তে তোমাক সিহঁতি সদায় ভাল কথাই শিকাব, ভাল দিশেই দেখুৱাব। সেইকাৰণে আমি সদায় ভাল সংগৰ লগতে নিজতকৈ বেছি জ্ঞানী আৰু বুদ্ধিয়ক লগৰ লগত বন্ধুত্ব স্থাপন কৰিব লাগে। কাৰণ তুমি যদি তোমাতকৈ বেছি জ্ঞানী আৰু বুদ্ধিয়ক সংগৰ লগত বন্ধুত্ব গঢ়া, তেন্তে তুমি সদায় তেওঁৰ পৰা নতুন নতুন কথা শিকিব পাৰিবা আৰু তেওঁৰ নিচিনা জ্ঞানী আৰু বুদ্ধিয়ক হ'বা। গতিকে সদায় বেয়া সংগৰ পৰা আঁতৰি থাকক আৰু ভাল বন্ধুৰ সংগ লওক। শিক্ষাৰ্থীয়ে কৰা চতুৰ্থ ভুলটো হৈছে ছ'চিয়েল মিডিয়া অৰ্থাৎ সামাজিক মাধ্যমৰ অসৎ ব্যৱহাৰ কৰা। ছ'চিয়েল মিডিয়া এই কাৰণেই সৃষ্টি কৰা হৈছিল যাতে মানুহৰ মাজত ভাল সম্পৰ্ক গঢ়ি উঠে। সকলোৱে যাতে নিজৰ নিজৰ জ্ঞানসমূহ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব পাৰে। কিন্তু আমি তাক সৎব্যৱহাৰ কৰিব নাজানি অবাবতে সময় নষ্ট কৰি আছোঁ। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে আমি ছ'চিয়েল মিডিয়াক ব্যৱহাৰ কৰা নাই, আমাকহে ছ'চিয়েল মিডিয়াই ব্যৱহাৰ কৰি আছে। শিক্ষাৰ্থী জীৱনতো ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমে যথেষ্ট প্ৰভাৱ পেলায়। যেতিয়া তেওঁলোকে পঢ়িবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁলোকৰ ধ্যান ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব আদিৰ ওপৰত যায় আৰু অলপ সময় চাওঁ বুলি লওঁতেই কেতিয়া ঘণ্টা হিচাপ পাৰ হৈ যায় সিহঁতি গমকেই নাপায় আৰু তেনেকৈয়ে সিহঁতৰ মূল্যৱান সময়খিনি অবাবতে নষ্ট হৈ যায়। সেইকাৰণে এগৰাকী শিক্ষাৰ্থীয়ে পঢ়াৰ সময়ত মোবাইল ফোনটো সদায় চাইলেণ্ট কৰি থোৱাৰ লগতে পঢ়া টেবুলৰ পৰা আঁতৰত থ'ব লাগে, যাতে পঢ়াৰ সময়ত বাৰে বাৰে মোবাইলটো লৈ চকু নাযায়। এনে কৰিলে ছ'চিয়েল মিডিয়াৰ প্ৰতি থকা তোমাৰ এডিকশ্যন বা সামাজিক মাধ্যমৰ প্ৰতি থকা তোমাৰ দুৰ্বলতা লাহে লাহে নাইকিয়া হৈ যাব আৰু তুমি পঢ়িবৰ বাবে অধিক সময় পোৱাৰ লগতে পঢ়াত ভালকৈ মনোযোগ দিব পাৰিবা। গতিকে বন্ধুসকল, এই চাৰিটাই আছিল শিক্ষাৰ্থীয়ে তেওঁলোকৰ জীৱনত কৰা মাৰাত্মক ভুল। যদি প্ৰতিজন শিক্ষাৰ্থীয়ে নিজৰ ভুলসমূহ শুধৰাই একান্ত মনেৰে পঢ়াত গুৰুত্ব দিয়ে, তেন্তে সিহঁতি আশা কৰাতকৈ অধিক নম্বৰ পাবলৈ সক্ষম হ'ব আৰু জীৱনৰ লক্ষ্যটো সহজতে উপনীত হ'ব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানেই। আশা কৰোঁ যে ভগৱানৰ কৃপাত সকলোৱে ভালে থাকে, সুস্থ হৈ থাকে আৰু নিজৰ নিজৰ জীৱন পথত আগুৱাই গৈ থাকে। আপোনালোকৰ যদি এই ভিডিঅ'টি চাই ভাল লাগিল, তেন্তে ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এনেধৰণৰ প্ৰেৰণামূলক ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, যাতে ভৱিষ্যতে আহিবলগীয়া প্ৰতিটো প্ৰেৰণামূলক ভিডিঅ' আপোনালোকে নিয়মিতভাৱে পাই থাকে। জয় হিন্দ, জয় আই অসম।